গেলেকীত ভূমাফিয়াৰ দপদপনি অবাধ হাৰত কৰ ফাঁকিৰে চলাই গৈছে ৰমৰমীয়া ব্যৱসায়। গেলেকী আৰু আঠখেল বন বিভাগৰ অধীনস্থ বিভিন্ন ঠাইত খেতি পথাৰ মাটি কাটি ভূমাফিয়াই চলাইছে সন্ত্ৰাস। নীৰৱতা অৱলম্বন কৰিছে জাতীয় দল সংগঠনে, লগতে নীৰৱ ভূমিকা পালন কৰিছে নাজিৰা মহকুমা প্ৰশাসনে। জানিব পৰা মতে অবৈধ ভূমাফিয়াই এখন সমিতি প্ৰস্তুত কৰি চলাই গৈছে এই ৰমৰমীয়া ব্যৱসায়, যিখন সমিতি পৰিচালনা কৰে একাংশ ৰাজনৈতিক নেতাই। এই ৰাজনৈতিক নেতাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত গেলেকীত ভূমাফিয়াই চলাইছে দপদপনি। একাংশ গাঁও প্ৰধানক মেনেজ কৰি চলাই যোৱাৰ অভিযোগ মাটিৰ অবৈধ ব্যৱসায়। এতিয়া নাজিৰা ৰাজচক্ৰ বিষয়াৰ লগতে প্ৰশাসনে এই ভূমাফিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয়। প্ৰথমতে এইটো এটা খুব দুখৰ বিষয়। এইকাৰণে দুখৰ বিষয় কৈছোঁ যিহেতু আমাৰ গেলেকী অঞ্চলত 6টাতকৈ অধিক জাতীয় সংগঠন আছে, অৰাজনৈতিক দল আছে। গতিকে তেওঁলোকৰ নীৰৱতা ভূমিকা যিটো লৈছে, এই ক্ষেত্ৰত আমি বুজিব লাগিব যে তেওঁলোকে যিসকলে মাটিটো ক্ৰয় কৰিছে বা যিটো অনুষ্ঠানত প্ৰতিষ্ঠানত পেলাইছে, তেওঁলোকৰ চবৰে এটা আপোচ মীমাংসা বা বুজাবুজি হৈছে, সেইবিলাক আমি ভাবি লৈছোঁ। আৰু সেইকাৰণে হয়তো জাতীয় সংগঠন গেলেকী অঞ্চলত তেওঁলোকে নীৰৱতা অৱলম্বন কৰিছে। এতিয়া কথাটো হৈছে কি, কোনোবাই আজি ঘৰ এটা বনাইছে, তাত মাটি পেলাইছে, তাত আমাৰ ক'বলগীয়া একো কথা নহয়। সেইটো আমাৰ তেওঁলোকৰ কৰ্তব্য আছে, তেওঁলোকে কৰিছে আৰু তেওঁলোকে সেইটো যিকোনো প্ৰকাৰে এটা নিজৰ সপোনৰ ঘৰখন প্ৰস্তুত কৰিব। এটা কথা যে যিখিনি আমাৰ ইটা ভাটা আছে গেলেকীত আমাৰ সৰ্বমুঠ 8টা ইটা ভাটা আছে। এই 8টা ইটা ভাটা তেওঁলোকে কি কৰে, চৰকাৰক কৰ দিয়া হিচাপত এডোখৰ মাটি 2 বিঘা বা 3 বিঘা এবছৰৰ কাৰণে তেওঁলোকে কৰ দি মাটিডোখৰ দেখায় বন বিভাগৰ। কিন্তু সেই মাটিডোখৰ তেওঁলোকে জেচিপিখনৰ বকেটটো এদিনো নলগায়। তেওঁলোকে সেই মাটিডোখৰ মাত্ৰ চৰকাৰক দেখাই লয়, কিন্তু তেওঁলোকে চৰকাৰক সম্পূৰ্ণ কৰ ফাঁকি কৰি বিভিন্ন জেগাৰ পৰা মাটিটো কিনি লৈ আছে। আটাইতকৈ ডাঙৰ কথা হৈছে গেলেকী অঞ্চলত এখন সমিতি প্ৰস্তুত হৈছে, যিখন সমিতিয়ে অনুমতি সাপেক্ষে ইটা ভাটাসমূহে মাটিটো ক্ৰয় কৰে। বহুত ডাঙৰ কথা হৈছে। আৰু আমি ভাবিছোঁ কি সেই সমিতিখনৰ লগত বন বিভাগ কিবা মিতিয়ালি আছে, নহ'লে বন বিভাগ আজিলৈকে গেলেকী অঞ্চলত কোনো এটা ৰেড কৰা বা তেওঁলোকে বিচাৰ কৰা ব্যৱস্থা নাই কৰা। আৰু যদি বন বিভাগ নাই তেতিয়াহ'লে প্ৰশাসন আছে, কাৰণ প্ৰশাসনে আজিলৈকে ক'তো তাত হস্তক্ষেপ কৰিবলৈ যোৱা নাই। যদি প্ৰশাসন আৰু বন বিভাগ যদি মিতালি নাই, তেতিয়াহ'লে আমি ভাবিম তেওঁলোকে অহা কালিৰ পৰা হস্তক্ষেপ কৰিব আৰু তাৰ বিচাৰটো কৰিব সমিতিখন কিয় প্ৰস্তুত হৈছে আৰু সেই সমিতিখনৰ যিটো চিণ্ডিকেট, সেই চিণ্ডিকেটৰ পইচাটো ক'লৈ গৈছে। এতিয়া আমি দেখি থাকোঁ, মোবাইলবিলাকত দেখি থাকোঁ, বিভিন্ন মিডিয়া সংবাদ মাধ্যমৰ যোগেদি দেখি থাকোঁ যে চৰকাৰে চিণ্ডিকেট কৰে। এতিয়া আমি দেখিছোঁ চৰকাৰে চিণ্ডিকেট নকৰে, কিছুমান একাংশ মানুহে মিলি পিনে এখন সমিতি প্ৰস্তুত কৰে আৰু সেই সমিতি প্ৰস্তুত কৰি স্থানীয় যিখিনি প্ৰশাসন থাকে, স্থানীয় যিখিনি বন বিভাগ থাকে, বন বিভাগক তেওঁলোকে মেনেজ কৰি পিনেহে চিণ্ডিকেটটো কৰি আছে বুলি মোৰ অনুভৱ হৈছে। গতিকে আমি ভাবিছোঁ ইটা ভাটাসমূহে যিটো কৰ ফাঁকি দিছে আৰু ইটা ভাটাসমূহে যি সমিতি প্ৰস্তুত কৰি পিনে চিণ্ডিকেট কৰাৰ ব্যৱস্থা কৰিছে, এই ব্যৱস্থাটো সম্পূৰ্ণ প্ৰশাসনে অহা কালিৰ পৰা, বন বিভাগে অহা কালিৰ পৰা সম্পূৰ্ণ তাক হস্তক্ষেপ কৰক আৰু ভৱিষ্যতৰ কাৰণে এনেকুৱা সমিতিবিলাক প্ৰস্তুত কৰাটো বন্ধ কৰক। চৰকাৰী নিৰ্দেশনাটো থাকিব নোৱাৰে, সেইটো স্পষ্ট কথা। চৰকাৰে কোনো নিৰ্দেশনা দিবই নাই যে তোমালোকে এখন সমিতি বনাই লোৱা, সেই সমিতিখনৰ যোগেদি তোমালোকে ব্যৱসায়টো কৰা, এইটো কোনো থাকিবই নোৱাৰে। তেওঁলোকে নিজৰ মন খুচিত প্ৰস্তুত কৰিছে। আৰু আমি গম পাইছোঁ তাত কোনোবা ৰাজনৈতিক নেতাও সেই সমিতিখনত ব্যস্ত হৈ আছে। তেওঁ এজন বিজেপি নেতা হয়, তেওঁ তাত হস্তক্ষেপ কৰি আছে। মোৰ আন্দাজ তেওঁ নিজকে এজন বিজেপি ডাঙৰ নেতা বুলি ভাবে আৰু নেতা বুলি ভবাৰ কাৰণে হয়তো তেওঁ হস্তক্ষেপটো কৰি আছে। আমি এজন সৰ্বসাধাৰণ মানুহ আৰু সৰ্বসাধাৰণ মানুহে আমি এটাই কথা বিচাৰোঁ যে এইটো যি ব্যৱস্থা কৰিছে, যে তেওঁলোকে এটা চিণ্ডিকেট কৰি পেলাই এখন সমিতি বনাই যিটো ব্যৱস্থা কৰিছে, এই ব্যৱস্থাটো সম্পূৰ্ণ নাইকিয়া কৰক। আৰু ইটা ভাটাসমূহে যিটো তেওঁলোকে কৰ দিছে, যিডোখৰ মাটিত কৰ দি পিনে তেওঁলোকে ইটা ভাটাৰ কাৰণে মাটিটো অনাৰ ব্যৱস্থা কৰিছিলে, সেই মাটিডোখৰ তেওঁলোকে নিজে খানক, নিজে আনি কৰক। আমাৰ তাত ক'বলৈ একো নাই। আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে প্ৰশাসন আৰু বন বিভাগে এই ব্যৱস্থাটো সম্পূৰ্ণ নিৰ্মূল কৰিব আৰু এই ভৱিষ্যতৰ কাৰণে এই সমিতিবিলাক নাইকিয়া কৰিব। এইটো স্পষ্ট হৈছে। যদি গাঁওবুঢ়াসকলে মিলি থকা নাই, গাঁওবুঢ়াটো নিজৰ ঘৰৰ মুখৰ আগতে দেখিছে এই মাটিটো কাটি আছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে গাঁওবুঢ়াই যায়, যেতিয়া কোনোবা ঘৰৰ ভেটি এটা তুলিবলৈ যায়, তাত তেওঁ হস্তক্ষেপ কৰিবলৈ যায়, কিন্তু প্ৰতিষ্ঠানবিলাকত যেতিয়া মাটিৰ প্ৰয়োজন হয়, তাত কিন্তু গাঁওবুঢ়া হস্তক্ষেপ কৰিবলৈ নাযায়। গতিকে গাঁওবুঢ়াসমূহ সম্পূৰ্ণ প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত হৈ মিতিয়ালি কৰি
তেওঁলোকে মাটিটো ক্ৰয় কৰাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰি আছে গাঁওবুঢ়াসমূহে। মানে ভূমাফিয়াৰ লগত গাঁওবুঢ়া মিলি আছে বুলি নিশ্চয় নিশ্চয় ভূমাফিয়াৰ লগত গাঁওবুঢ়াসকল সম্পূৰ্ণ মিলি নাজিৰা আয়ুক্ত মহোদয় আছে, আমাৰ ৰাজহ চক্ৰ বিষয়া মহোদয় আছে। আমি তেওঁলোকক আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেওঁক খুব বিনম্ৰতাৰে অনুৰোধ জনাব বিচাৰিছোঁ যে এই ব্যৱস্থাটো গাঁওবুঢ়াসকলৰ পৰা আঁতৰাই ৰাখক আৰু গাঁওবুঢ়াসকলক যিহেতু চৰকাৰৰ তেওঁলোকে এটা মোহৰ মৰা যিটো ব্যৱস্থা আছে, চৰকাৰ হিচাপে যিখিনি কাম কৰিব তেওঁলোকে সেইটো কৰক, তেওঁলোকৰ চৰকাৰ নিৰ্দেশনা পালন কৰক। তেওঁলোকে কাৰোবাৰ ভূ মাফিয়াৰ লগত মিতিয়ালি হৈ কাম কৰিব সেই ব্যৱস্থাটো কিন্তু হ'ব নালাগে। গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।